নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰীতা চৌধুৰী বাইদেউৰ এই সময় সেই সময় উপন্যাসখন পাঠ কৰি আছিলোঁ। বিশেষ ব্যস্ততাৰ বাবে এইকেইদিন পাঠ কৰিব পৰা নাছিলোঁ, কিন্তু মই আজিৰ পৰা আকৌ এই সময় সেই সময় উপন্যাসখনৰ পাঠ আৰম্ভ কৰিম। যিহেতু এতিয়া লকডাউন, গতিকে ব্লগ বনাবৰ কাৰণে ইফালে সিফালে ঘূৰি ফুৰিব নোৱাৰোঁ। চাৰিওফালে কৰোণা বিয়পি পৰিছে, গতিকে ঘৰতে থাকি মই এই সময় সেই সময় উপন্যাসখন পাঠ কৰি শেষ কৰিবলৈ চেষ্টা কৰিম। গতিকে শুনো আহক আজি এই সময় সেই সময় উপন্যাসখনৰ ৭ নম্বৰ খণ্ডটো। ৰাতিৰ নিৰ্জনতা থান-বান কৰি মাটিত পৰি ঝনঝনাই উঠিল কাঁহী এখন। ডাইনিং টেবুল মচি মচি কস্তুৰীয়ে আৰু কম্পিউটাৰ টেবুলৰ পৰা কাজৰীয়ে সচকিত হৈ উভতি চালে। মাকৰ হাতৰ পৰা কাঁহীখন পৰি গৈছে। অদিতিয়ে কাঁহীখন তুলি লৈ জীয়েকহঁতলৈ চাই হাঁহিলে। তাৰ পিছত আকৌ মগ্ন হৈ পৰিল কাঁহী বাতি মচাৰ কামত। অদিতিহঁতৰ কোনো বন কৰা মানুহ নাই। ঘৰুৱা কামবোৰ সদায় তিনিও মিলিজুলিয়েই কৰে। অদিতিয়ে তেনেকৈয়ে ডাঙৰ কৰিছে সিহঁতক, জানি বুজি। প্ৰথম যিদিনা কাজৰী কোলাত তুলি লৈছিল অদিতিয়ে, সেইদিনা নহ'লেও তাৰ কিছুদিন পিছতেই নিজৰ জীৱন সম্পৰ্কে কেইটামান সিদ্ধান্তত উপনীত হৈছিল অদিতি। সেই সিদ্ধান্তৰ ভেটিতেই অদিতিয়ে কাজৰী আৰু কস্তুৰীক ডাঙৰ কৰিছে। কাজৰী অলপ এলেহুৱা নহয়, ঠিক এলেহুৱা নহয়, অলপ যেন অনাগ্ৰহী, অলপ যেন আত্মকেন্দ্ৰিক। ৰাতি সাধাৰণতে কাজৰীয়ে একো নকৰে। ভাত খাই উঠি নিজৰ কাঁহীখন ধুই তাই সদায় কম্পিউটাৰৰ সন্মুখত বহে। কেতিয়াবা ইণ্টাৰনেট খুলি লয়। ইণ্টাৰনেটৰ সময় জুখি-মাখি খৰচ কৰিব লাগে। টেলিফোনৰ বিল বেছিকৈ আহিলে মাকে একো নকয় সঁচা, কিন্তু কাজৰীৰ নিজৰেই বেয়া লাগে। মাকে কেনেকৈ ঘৰ চলাই তাই দেখিছে, সেয়েহে তাই মাকক বেছি অসুবিধাত পেলাব নোখোজে। মাকে যে কম্পিউটাৰটো কিনি দিছে, ইণ্টাৰনেটৰ কানেকশ্যন লগাই দিছে, সেয়াই বহুত বুলি ভাবে কাজৰীয়ে। এইখিনি মূলধনেৰেই বহুত দূৰলৈ আগুৱাই যাবৰ চেষ্টা কৰে তাই। যাব খোজে বহুত ওপৰলৈ। দিনটোৰ প্ৰতিটো মুহূৰ্ত সেই উত্তৰণৰ কামত ব্যৱহাৰ কৰিবৰ চেষ্টা কৰে। ঘৰুৱা কাম বনত মাকক তাই সহায় নকৰা নহয়, কৰে। যিখিনি নকৰিলে নহয় সেইখিনিহে কৰে। তাইক কোনেও আমনি নকৰে, বেয়াও নাপায়, আৰু বেয়া পাইছেনে নাই সেই কথা তাই আচলতে দকৈ নাভাবেও। তাইৰ মনটো আৱৰ্তিত হৈ থাকে টেকন'লজি, IIT, আমেৰিকা, কেম্পাছ ইণ্টাৰভিউ, UPSC আদি বিচিত্ৰ শব্দ কিছুমানক কেন্দ্ৰ কৰি। এতিয়াও কম্পিউটাৰত কাম কৰি কৰি সেইবোৰ কথাকে ভাবি আছে কাজৰীয়ে। কস্তুৰীয়ে মাকৰ ওচৰতে থিয় হৈ ডাইনিং টেবুলখন মচি আছে। মচি মচি আলেঙে আলেঙে লক্ষ্য কৰি আছে মাকক। আজি খুব অন্যমনস্ক হৈ আছে মাক। পুৰণি বন্ধু শুভঙ্কৰক লগ পোৱাৰ পিছত মাকক যিমান আনন্দিত যেন লাগিছিল, লাহে লাহে যেন সেই আনন্দৰ তীব্ৰতা কমি আহিছে, লাহে লাহে যেন ম্লান হৈ পৰিছে মাক। অন্যমনস্ক হৈ আহিছে। মাকৰ মুখলৈ সুযোগ পালেই চাই থকাটো কস্তুৰীৰ অভ্যাস। মাকৰ মুখৰ প্ৰতিডাল ৰেখাৰ অব্যক্ত বক্তব্য পঢ়িবৰ চেষ্টা কৰে কস্তুৰীয়ে। পঢ়িবও পাৰে বহুখিনি। মাকৰ প্ৰতি কস্তুৰীৰ মনোভাৱ কি সেই কথা কিজানি মাকেও নাজানে কেনেকৈ মাকক অলপ আৰাম, অলপ আজৰি, অলপ আনন্দ দিবলৈ উন্মুখ হৈ থাকে কস্তুৰী, তৎপৰ হৈ থাকে। এই আগ্ৰহৰ অন্তৰালত লুকাই থকা সুগভীৰ কৃতজ্ঞতাৰ ছবিখন নিজৰ ভিতৰতে লুকুৱাই ৰাখে কস্তুৰীয়ে। ঘেৰি থৈ অনামী এক হীনমন্যতাই। এতিয়াও মাকক সোধো বুলিও একো সুধিব পৰা নাই কস্তুৰীয়ে। আজি মাক ইমান কিয় অন্যমনস্ক হৈ আছে? পুৰণি বন্ধু শুভঙ্কৰৰ ব্যৱসায়িক মনোবৃত্তি দেখি এতিয়াও আচৰিত লাগি আছে কস্তুৰীৰ। এনেকৈনো কোনোবাই পুৰণি বন্ধুৰ জীয়েকৰ লগত পইচাৰ কথা পাতিব লাগেনে? কি বা ভাবিছে সুকন্যাই। এনেয়েতো প্ৰতিটো কথাৰ বিপৰীতে অন্ততঃ 3টা কথা কৈয়েই। আজি কিন্তু বিশেষভাৱে একো নকলে, পোনপটীয়াকৈ মানি ল'লে। কস্তুৰীৰ কথাটোত অবাক হৈছে। সুকন্যা বিনা প্ৰতিবাদে অতি সহজভাৱে ইমান এটা অন্যায় কথা মানি লোৱা ছোৱালী নহয়। কিবা কৰে তাই? যিমান সহজভাৱে তাই কথাটো মানি ল'লে,
পিছত তাই কি কৰে কি কৈ পেলাই একো ঠিক নাই। কেনেধৰণৰ সেই শুভঙ্কৰ নামৰ মানুহজন? দেখাত কি গম্ভীৰ। প্ৰথমতে কথাবোৰ ভালকৈ কৈছিল, তাৰপিছত কেনেকৈ যে টকাৰ কথা ক'লে। তাৰপিছত মাকক ভিতৰলৈ লৈ গ'ল, কস্তুৰীহঁতক নিদিলে। সেইবোৰ কাৰণতেই হয়তো মনটো বেয়া লাগি থাকিব পাৰে। সিহঁতৰ আগত মাকে সৰুৰে পৰাই কিমান ভালকৈ শুভঙ্কৰ নামৰ মানুহজনৰ কথা কৈ আহিছে আন্দোলনৰ সময়ত শুভঙ্কৰৰ ভূমিকাৰ বিষয়ে। ঘৰলৈ উভতি অহাৰ পিছৰে পৰা এইবোৰ কথাই আমনি কৰি আছে কস্তুৰীক। মানুহৰ ইমান বেছি পৰিৱৰ্তন হ'ব পাৰেনে? কস্তুৰীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰৰ মানুহক একাত্ম কৰি তোলা কোনো আন্দোলন দেখা নাই, শুনিছে মাত্ৰ মাকৰ মুখত। কস্তুৰীয়ে দেখা আন্দোলনবোৰ কিবা ধৰণৰ, চব যেন চবৰে শত্ৰু। মাকে কৈছে বেছিভাগ সম্প্ৰদায়ে হেনো এতিয়া নিজাকৈ পৰিচয় বিচাৰি আছে, ঠাই বিচাৰিছে, ক্ষমতা বিচাৰিছে। অসমীয়া নামৰ বৃহত্তৰ পৰিচয়টোৰে কোনেও আৰু নিজক ঢাকি ৰাখিব নোখোজে। বাতৰি কাকততো এইবোৰ কথা পঢ়িবলৈ পায় কস্তুৰীয়ে। স্বায়ত্ত শাসন, পৃথক ৰাজ্য বা স্বাধীনতা বিচৰা আন্দোলন আৰু বিদ্ৰোহৰ উপৰি গোষ্ঠী সংঘৰ্ষৰ বহুত ধৰণৰ বাতৰিও পঢ়িবলৈ পায়। কস্তুৰী ইমান কথা বুজি নাপায়, বৰ টান কথা এইবোৰ। মাকে কোৱা কথাবোৰ বুজিবলৈ চেষ্টা কৰে, তাৰপিছত পাহৰি যায়। এই ধৰণৰ কঠিন সত্যবোৰৰ পৰা পৰাপক্ষত আঁতৰি থাকিব খোজে কস্তুৰীয়ে। পুৱা বাতৰি কাকত মেলি যিবোৰ ছবি কস্তুৰীয়ে দেখা পায়, যিবোৰ হেডলাইন পঢ়িবলৈ পায়, সেইবোৰেই মূৰটো ঘূৰাই দিবলৈ যথেষ্ট। বাতৰি কাকতত কি যে বাতৰি ওলায়, কি ফটো ওলায়। এবাৰ বোমা বিস্ফোৰণত ছিগি যোৱা মূৰ এটা পৰি থকা চাদৰ এখনৰ ফটো দেখি কস্তুৰীয়ে এনেকৈ হিয়ৰি উঠিছিল যে দুদিনমানলৈ ভালকৈ খোৱা বোৱাও কৰিব পৰা নাছিল। বোমা বিস্ফোৰণৰ কিমান যে ছবি দেখিলে কস্তুৰীয়ে, কিমান মৃতদেহ দেখিলে। অদ্ভুত লাগে কস্তুৰীৰ, মনটো খুব বেয়া লাগে। আজি কিছুদিন মাত্ৰ হৈছে এজন বিদ্ৰোহীক খেদি খেদি গুলীয়াই মৰা টিভিত দেখিলে কস্তুৰীয়ে। মাৰি বাঁহত বান্ধি ওলমাই লৈ অনা দেখিলে। পুলিচে মাৰি থাকোঁতে মা মা কৈ চিঞৰি থকা শুনিলে। দেখি শুনি কান্দি কান্দি ভাগৰি পৰিছিল কস্তুৰী। বাৰে বাৰে কৈছিল, কিয় মাৰিব লাগে মা? ইমানকৈ মা ঐ বুলি কান্দিছে। ধৰি নানে কিয়? যদি বেয়া কাম কৰিছে এনেকৈ মানুহক মাৰে নেকি? এনেকৈ বাঁহত বান্ধি ওলমাই আনে নেকি? পুলিচ হল বুলিয়ে এনেকৈ মানুহ মাৰিব পায় নেকি? ধৰি আনি কিয় নুসুধে কি লাগে সিহঁতক? দিব পাৰিলে দি নিদিয়ে কিয়? তুমি এনেকৈ ক'লে হ'ব নেকি? তেওঁলোকেও কিমান মানুহ মাৰিছে। সেইদিনা বিহু চাই থাকোঁতে সৰু ছোৱালী এজনীক গ্ৰেনেড দলিয়াই জানো মাৰি পেলোৱা নাছিল? বজাৰত বোমা ফুটাই মানুহ মৰা নাছিল? এইবোৰ জানো বেয়া কাম নহয়? এইবোৰ কথা ভাবি কন্দা কটা কৰি লাভ কি? বাদ দিয়া না, সিহঁতে কটা মৰা কৰি থাকক, তুমি পঢ়া শুনা কৰি থাকা, নিজৰ কাম কৰি থাকা, নাচাবাও নুশুনিবাও, কাজৰীয়ে কৈছিল। ওচৰতে বহি শুনি আছিল অদিতিয়ে। অবাক হয়, দুজনী জীয়েকৰ দুই ধৰণৰ মানসিকতাৰ ছবিখন স্পষ্ট হৈ পৰিছিল অদিতিৰ সন্মুখত। সেইকাৰণে আজিকালি অদিতিয়ে প্ৰথমতে বাতৰি কাকত নিজে পঢ়ে। বেয়া খবৰ থাকিলে কাকো পঢ়িবলৈ নিদিয়ে। অসমীয়াখন আঁতৰাই ট্ৰিবিউনখন দেখাকৈ থৈ দিয়ে। কিয় জানো আজিকালি অদিতিৰ এই সকলো বেয়াৰ পৰা, বাস্তৱতাৰ পৰা কস্তুৰীহঁতক আঁতৰাই ৰাখিবলৈ মন যায়। আগৰ দৰে আজিকালি আৰু আন্দোলনৰ কথাবোৰ ক'বলৈ মনৰ ভিতৰত উৎসাহ বিচাৰি নাপায়। গুৱাহাটীলৈ অহাৰ পিছত এই মনোভাৱ শক্তিশালী হৈ আহিছে। গুৱাহাটীৰ অচিনাকি ৰূপে অদিতিক আচৰিত এক দ্বিধাৰ মাজলৈ ঠেলি দিছে। পঁচাশীৰ গুৱাহাটীখনৰ চিনবোৰ লাহে লাহে যেন হেৰাই যাবলৈ ধৰিছে। অদিতিৰ এনে লাগে, কোনোবাখিনিত ঠিক যেন এটা নিৰুদ্দেশ হৈ যোৱাৰ দৰে অনুভূতি, এক ধৰণৰ সংজ্ঞাহীন অনিশ্চয়তা, অলপ দ্বিধা, নিজকে আচহুৱা যেন লগা এটা পৰিৱেশ। কস্তুৰীৰো তেনেকুৱাই লাগে মাজে মাজে। ভালো লাগে আৰু বেয়াও লাগে গুৱাহাটীখন।
ইয়ালৈ অহাৰ পিছত কিছুমান শব্দ আলফা, ছালফা, কংগ্ৰেছ, এজিপি, বিজেপি, আছু আৰু কত কি যে শব্দ শুনিবলৈ পায় কস্তুৰীয়ে। এপাৰ্টমেণ্টত থকা চুবুৰীয়া মানুহবোৰ যেতিয়া ফুৰিবলৈ আহে এইবোৰ কথাকেই কোৱা শুনে। বেয়া কথাবোৰেই পাতি থাকে, ৰাজনীতিৰ কথাই পাতি থাকে আৰু কলৈ ফুৰিবলৈ গ'ল, কি কিনিলে, কি খালে এইবোৰকেই পাতি থাকে। মাকে হাঁহি মুখে শুনি থাকে। মাক কিমান বিৰক্ত হয় কস্তুৰীয়ে জানে। কস্তুৰীয়ে ইমান আমনি লাগে। মাকৰ নালাগিবনে? মাজে মাজে কস্তুৰীৰ ভাৱ হয় মাকে যেন সিহঁতৰ পৰা কিবা কথা লুকুৱাইছে। 85 চনলৈ যিখন ছবি মাকে সিহঁতৰ আগত তুলি ধৰিছে সেইখন জানো শুদ্ধ ছবি? নে মাকে আন্দোলনত খুব বেছি জড়িত হৈ পৰা কাৰণে সকলো কথাই ভাল যেন দেখিছিল, সকলোৱে সকলোকে ভাল পোৱা যেন লাগিছিল? যদি দেশখন মাকে কোৱাৰ দৰেই আছিল তেনে এখন দেশ ইমান সোনকালে এনে হৈ যাব পাৰেনে? কস্তুৰীৰ ভাৱ হয় মাকে কোৱা আন্দোলনটো এইবোৰ আন্দোলনৰ দৰেই আছিল নেকি? একো বেয়া নথকা এই আন্দোলন হ'ব পাৰে নেকি? একো বেয়া নথকা এখন ঘৰ? কিন্তু তাই তৰ্ক নকৰে, শুনি থাকে। মাকৰ কথা বিশ্বাস কৰি বিশ্বাসৰ শান্তি পাব চেষ্টা কৰে। মাকক সমৰ্থন কৰি মাককো শান্তি দিবলৈ চেষ্টা কৰে। মাকে অৱশ্যে আন্দোলনৰ বেয়া দিশবোৰৰ কথাও কৈছিল। সেই সময়ত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ কথাও কৈছিল, আক্ষেপ কৰিছিল। মাকৰ পৰিয়াল দুটা কেনেকৈ শেষ হৈ গৈছিল কস্তুৰীহঁতে জানে। মাকে সেইবোৰ কথা পাতিব নোখোজে। কস্তুৰীহঁতে বুজে সেই সকলো কথাই মাকক কষ্ট দিয়ে। তেনেধৰণৰ কোনো ঘটনা মাকে সমৰ্থন নকৰে। মাকক কাজৰীৰ ওচৰলৈ যোৱা দেখি কস্তুৰী ভিতৰলৈ গুচি গ'ল বিচনা ঠিক কৰিবলৈ। এতিয়া তাই বিচনাত শুই শুই গান শুনিব, পুৰণি হিন্দী চিনেমাৰ গান, জুবিনৰ গান। অদিতি আহি কাজৰীৰ ওচৰত থিয় হ'ল। কম্পিউটাৰ স্ক্ৰীণত চকু ৰাখি কাজৰীয়ে ক'লে, বহা মা। অদিতি বহিল। এনেকৈ মাজে মাজে জীয়েকহঁতৰ লগত বহে অদিতি, কথা পাতে, কাম শিকায়। আজিকালি অৱশ্যে এই ধৰণৰ কথাবোৰ কমি আহিছে। কাজৰী কস্তুৰী ডাঙৰ হৈ গ'ল। মাজে মাজে কাজৰীলৈ চালে আচৰিত লাগে অদিতিৰ। এই প্ৰাণ শক্তিৰে ভৰপূৰ গাভৰু ছোৱালীজনী এদিন কিমান দুৰ্বল ধৰণৰ কেঁচুৱা আছিল, কিমান অসুস্থ আছিল সেই অকণমানি কাজৰীজনী। সেইজনী কাজৰীৰ পিছত কিমান দিন ৰাতি অকাতৰ ব্যয় কৰিছে অদিতিয়ে কোনো হিচাপ নাই। সেইখিনি কষ্ট নকৰা হ'লে হয়তো কাজৰীয়ে জীয়াই নাথাকিলহেঁতেন। ভাবিলে এতিয়াও ভয় ভয় লাগি যায় অদিতিৰ। এই অসুস্থতাৰ কাৰণেই কাজৰীৰ পঢ়া শুনা আৰম্ভ হওঁতে অলপ দেৰি হৈ গ'ল। কাজৰী কস্তুৰীতকৈ 4 বছৰ ডাঙৰ যদিও যোৱাবাৰহে মেট্ৰিক পাছ কৰিছে তাই, কস্তুৰীতকৈ এবছৰৰ আগত। প্ৰকৃততে কাজৰীৰ কাৰণেই গুৱাহাটীলৈ আহিল অদিতি। ক্লাছ 9ৰ পৰাই কাজৰীয়ে গুৱাহাটীলৈ হোষ্টেলত থাকি পঢ়িবলৈ অহাৰ কথা ক'বলৈ আৰম্ভ কৰিছিল। তাইৰ আগ্ৰহত তিৰবিৰাই থকা চকুযোৰে লাহে লাহে দুৰ্বল কৰি আনিব ধৰিছিল অদিতিক। নিজৰ মনৰ চাৰিওফালে গঢ়ি তোলা শিলৰ দেৱালখনত ফাট মেলিবলৈ আৰম্ভ কৰিছিল। সেয়েহে গুৱাহাটীলৈ অহাৰ সুযোগটো পোৱাৰ পিছত সামান্য দ্বিধাগ্ৰস্ত হ'লেও অৱশেষত গ্ৰহণ কৰিছিল অদিতিয়ে। গুৱাহাটীত নিজে লগত থাকি জীয়েকহঁতক পঢ়োৱাৰ সিদ্ধান্ত লৈছিল। কস্তুৰীয়ে অৱশ্যে কেতিয়াও গুৱাহাটীলৈ অহাৰ কথা কোৱা নাই। যদি সেই ইচ্ছা আছিলো কোনোদিনে প্ৰকাশ কৰা নাই কস্তুৰীয়ে। বৰ বেছি দাবীহীন ছোৱালীজনী। দুয়োজনী ছোৱালীক দেখিলে আজিকালি মাজে মাজে অবাক হৈ যায় অদিতি, সচকিত হৈ উঠে। দুয়োজনী ছোৱালী কিমান যে বেলেগ। কাজৰীয়ে উন্নতি কৰিবলৈ বিচাৰে, পৃথিৱীৰ বিশালতালৈ ওলাই যাবলৈ বিচাৰে। কস্তুৰীৰ কিন্তু দাবী নাই, পালে ভাল, নাপালেও ক্ষতি নাই। কাজৰীয়ে কম্পিউটাৰ খুজি লৈছে মানে পালে ভাল বুলি কৈছে। বস্তু খুজি কাজৰীয়েও কেতিয়াও আমনি নিদিয়ে। কস্তুৰীয়ে প্ৰয়োজন হ'লেও নকয়, তাই যিখিনি পায় সেইখিনিতেই সন্তুষ্ট। যদি কিবা অসন্তুষ্টি আছেও অদিতিয়ে নাজানে। বৰ অন্তৰ্মুখী ছোৱালী। কাজৰীও অন্তৰ্মুখী, কিন্তু কাজৰীৰ মাজত মাজে মাজে এক ধৰণৰ উগ্ৰতা ভমককৈ জ্বলি উঠা দেখে অদিতিয়ে। দেখে অসন্তুষ্টিৰ 2-এটা স্ফুলিংগ। এয়া স্বাভাৱিক বুলিয়ে ভাবে অদিতিয়ে। সকলো জানো একে হয়। সৰুকালৰ পৰাই দুয়োজনে বিপৰীত ধৰণৰ।
বন্ধুত্ব আছে, মৰম আৰু বুজাবুজিও আছে, কিন্তু কস্তুৰীৰ প্ৰতি কাজৰীৰ কিছু বিৰূপতাও আছে। সৰুকালৰ বিৰূপতা প্ৰকাশ পাইছিল সৰু সৰু কথাত। কাজৰীয়ে ভাবিছিল অদিতিয়ে যেন কস্তুৰীকহে বেছি ভাল পায়। বয়সৰ ব্যৱধানৰ কাৰণে এনেই হৈছে বুলি ভাবিছিল অদিতিয়ে। শিশু মনস্তত্বও এয়া স্বাভাৱিক বুলিয়েই কয়। কিন্তু লাহে লাহে যেন কথাবোৰ বেলেগ হৈ আহিছে। লাহে লাহে কাজৰীৰ ব্যৱহাৰত ফুটি উঠিবলৈ আৰম্ভ কৰিছে স্পষ্ট ঈৰ্ষা, স্পষ্ট অৱজ্ঞা কস্তুৰীৰ প্ৰতি। পঢ়াত অতিমাত্ৰা ভাল কাজৰী, কস্তুৰী সিমান নহয়, মধ্যমীয়া। সেইকাৰণেও এই অৱজ্ঞা নেকি অদিতিয়ে নাজানে। ইমান দিনে এই দিশটো বিশেষ গুৰুত্বৰে লক্ষ্য কৰা নাছিল, কিন্তু লাহে লাহে কথাটোত চিন্তিত হৈ পৰিছে অদিতি। কস্তুৰীক যেন কাজৰীয়ে অনধিকাৰ প্ৰৱেশ কৰা বুলি ভাবে, কাৰণ কাজৰীয়ে দেখিছিল অদিতিয়ে কস্তুৰীক কেনেকৈ। ফোনটো বজা শুনি কম্পিউটাৰৰ পৰা চকু ঘূৰাই অদিতিয়ে ঘড়ীটোলৈ চালে। 9টা। বলোভদ্ৰৰ ফোন হ'ব পাৰে। ফোন কৰাৰ কথা আছিল। কম্পিউটাৰৰ ওচৰৰ পৰা উঠি আহি ফোনটো ধৰিলেহি। অদিতি, বাছ ষ্টেণ্ডৰ পৰা ফোন কৰিছোঁ, ৰাতিপুৱা পামগৈ। হ'ব। পোনে পোনে ইয়ালৈ আহিবানে কলেজলৈ যাবা? তুমি কি কোৱা? ইয়ালৈ কি আহিবা? ফ্ৰেছ হৈ একেলগে মোৰ লগত যাব পাৰিবা। ছোৱালী দুজনীৰ লগত দেখা হ'ব। তোমাৰ ছোৱালীজনী আহিছেনে? আহিছে। ঠিক আছে, আহি ঘৰ বিচাৰোঁতে অসুবিধা হ'লে ফোন কৰিবা। ৰাতিপুৱাই গৈ পাম যে, আমনি পাবা নেকি? বলোভদ্ৰই কুণ্ঠিতভাৱে সুধিলে। তুমি কেতিয়াৰ পৰা এনেকৈ ক'বলৈ শিকিলা? অদিতিয়ে হাঁহিলে। বহুত বছৰ হৈ গ'ল নহয়। কলেজৰ প্ৰফেচাৰ হৈছা, মই এটা সাধাৰণ দোকানী। প্লিজ বলোভদ্ৰ, এইদৰে কথা ক'লে মই বেয়া পাম। পুৰণি দিনবোৰ পাহৰি গৈছা নেকি? নাই পাহৰা, কেনেকৈ পাহৰিম? সেইকাৰণেতো তোমাৰ ওচৰলৈ যাম। এতিয়া থওঁ, বাছ এৰিবৰ হৈছে। থোৱা। ফোনটো থৈ অলপ সময় ফোনটোৰ ওচৰতে থিয় হৈ থাকিল অদিতি। মনটো বিষাদ আৰু আনন্দৰে ভৰি গৈছে। আন্দোলনকালৰ বলোভদ্ৰৰ মুখখন বাৰে বাৰে চকুৰ সন্মুখত ভাহি উঠিছে। কিমান সহজ সৰল আছিল বলোভদ্ৰ, অদিতিৰ সমনীয়া আছিল। গাঁৱৰ পৰা চাইকেল চলাই কলেজলৈ আহিছিল। বলোভদ্ৰ আহিছিল দিছপুৰলৈ 2বাৰমান। সি একো বিচাৰি অহা নাছিল। তাৰ দৰে আৰু কিছু সহসংগ্ৰামী বন্ধু মাজে মাজে অদিতিহঁতৰ ঘৰলৈ আহিছিল। মন্ত্ৰী চন্দনৰ ওচৰলৈ নহয়, সহসংগ্ৰামী চন্দন আৰু অদিতিৰ ওচৰলৈ। তেওঁলোক আহিলে অদিতি সহজ হৈ পৰিছিল। সহজ কথা-বাৰ্তা, হাঁহি ধেমালিৰ মাজেৰে পাৰ হৈ গৈছিল সময়বোৰ। আন সময়ত আড়ষ্ট আৰু ম্লান হৈ থকা অদিতিৰ সেই উজ্জ্বলতা দেখি বিৰক্ত হৈ পৰিছিল চন্দন। প্ৰকাশ নকৰিছিল, কিন্তু অদিতিৰ বুজাত অসুবিধা হোৱা নাছিল। তেতিয়া চন্দন ব্যস্ত আছিল পাৰ্টিৰ ভিতৰুৱা ৰাজনীতিত। কেইজনমান মন্ত্ৰীক হঠাৎ দুৰ্নীতিৰ অভিযোগত মন্ত্ৰীসভাৰ পৰা আঁতৰাই দিয়াৰ পিছত পাৰ্টিৰ ভিতৰুৱা ৰাজনীতিত তুংগত হৈ উঠিছিল। অদিতিয়ে ওচৰৰ পৰা দেখিছিল ৰাজনীতিৰ বোকা খেলত নামি পৰা সহসংগ্ৰামীসকলক। অদিতিহঁতৰ ড্ৰয়িং ৰুমত বহি অৰুণ বৰাই চিঞৰি চিঞৰি কৈছিল। বাঘৰ নেগুৰেৰে কাণ খজুৱাই ল'লে সিহঁতে। সিহঁতক মই কেনেকৈ পানী খুৱাওঁ চাই থাকক। সেই মদাহীটোৱে কি কৈছে শুনিছে? ৰাস্তাত 4টা কুকুৰ মাৰি থৈ আহিছোঁ আৰু 4টাক মাৰিম। সি তাৰ ফালে নথকা 4টাৰ নাম কাটিলে, ইও তাৰ ফালে থকা 4টাৰ নাম কাটিলে। ডায়েৰেও 4টা জনশত্ৰুৰ নাম কাটিলে। চালাক কটাকটিৰ খেল খেলে। পাব্লিকক কৈ দুৰ্নীতিৰ কাৰণে খেদিলোঁ। সিহঁত নিজে কি ধোৱা তুলসীৰ পাত? এইবোৰ চাওক ডকুমেণ্ট, প্ৰপাৰ্টিৰ ডকুমেণ্ট। চবৰে প্ৰপাৰ্টিৰ ফটো এখন এখনকৈ পেপাৰত উলিয়াম। সুদূৰ প্ৰসাৰী প্ৰতিক্ৰিয়া হ'ব বুজিছে ছাৰ? অৰুণ বৰাই গাত হাত দিছেতো। চাই থাকক কি খেল খেলোঁ। খেল সি আৰম্ভ কৰিছে, শেষ এই অৰুণ বৰাই কৰিব। আৰু বহুত কথা শুনিছিল অদিতিয়ে, দেখিছিল বহুত ভাবিব নোৱাৰা ঘটনা। বিসম্বাদী শিবিৰত চামিল হোৱা কাৰণে বিভূতিক ভুৱা বাতৰি এটাৰ ওপৰত ভিত্তি কৰি এণ্টি পাৰ্টি কাম কৰাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰিছিল। নিশা নিশা দিছপুৰত চলিছিল শিবিৰ সলোৱাৰ ৰাজনীতি। কিছুমানে বাহিৰত দেখুৱাই বিসম্বাদীসকলৰ লগত ঘূৰি ফুৰিলেও তলে তলে সিটো শিবিৰত গোপন আলোচনাবোৰৰ ডাৱৰ বাতৰি দাৰে দাৰে জনাই আছিল।
মন্ত্ৰীসভাত সোমোৱাৰ আশাত তেওঁলোকে নকৰিবলগীয়া কামো কৰিছিল। সেই সময়ত এজন ক্ষমতাশালী নেতাই হঠাৎ এদিন অদিতিক নিজৰ ঘৰলৈ মাতি পঠাইছিল। সেই মানুহজন অদিতি হততকৈ বয়সত বহুত ডাঙৰ আছিল। নিৰপেক্ষ স্থিতিৰ এটা বিশেষ দায়িত্বত থকা সেই নেতাজনৰ লগত অদিতিহঁতৰ ঘৰুৱা ধৰণৰ সম্পৰ্ক আছিল। মানুহজনে অদিতিক কৈছিল মালিকে তেওঁক যি লাগে সহায় কৰিব আৰু ক্ষমতাৰ পৰা যোৱা দলটোৰ বিসম্বাদী বিধায়ক আৰু নিজৰ দলৰ বিসম্বাদী বিধায়কসকলক লৈ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ চেষ্টা কৰিছে। এখন পুৰণি কিন্তু হঠাৎ উন্নতি হ'বলৈ ধৰা কাকতৰ মালিকে কথাটোৰ গুৰি ধৰিছে। অদিতিয়ে চন্দনকো তেওঁক সমৰ্থন কৰিবলৈ বুজাব লাগে। চন্দনক তেওঁৰ মন্ত্ৰীসভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰিত্ব দিয়াৰ টোপ আগবঢ়াইছিল মানুহজনে। অদিতিয়ে অবাক হৈ শুনিছিল। তাৰপিছত নিজৰ অপাৰগতা প্ৰকাশ কৰিছিল। মানুহজনে হয়তো অদিতিৰ বক্তব্যক চন্দনৰ বক্তব্য বুলি ধৰি লৈছিল। পৰৱৰ্তী সময়ত অদিতিৰ কাৰণেই সেই মানুহজন চন্দনৰ চিৰশত্ৰু হৈ পৰিছিল। সেই এবাৰেই মাত্ৰ ৰাজনীতিয়ে প্ৰত্যক্ষভাৱে চুইছিল অদিতিক। দিছপুৰত থকা সময়ছোৱাত কোনেও কোনো ধৰণৰ ৰাজনৈতিক কথাত অদিতিক বিচাৰি অহা নাছিল। অদিতিও আগবাঢ়ি যোৱা নাছিল। কাৰ ফোন আহিছিল? চিন্তা কৰি আছা যে? কাজৰীয়ে লাহেকৈ সুধিলে। বাস্তৱলৈ উভতি আহি অদিতিয়ে ক'লে, বলুভদ্ৰই কৰিছিল। কাইলৈ আহিব জানা নহয়? আমাৰ কলেজত এডমিশ্যন ল'ব তেওঁৰ ছোৱালীয়ে। খুব চোকা ছোৱালী। অদিতি আহি কাজৰীৰ ওচৰত থিয় হ'ল। আজি মোক অলপ সময়লৈ কম্পিউটাৰটো এৰি দিব লাগিব জিমনি। চিয়ৰ। কাজৰী উঠি আহিল। টিভিৰ আগত বহি এনি টিভিত বিতৰ্ক চোৱাত লাগিল। কম্পিউটাৰটো অন হৈয়ে আছিল। অদিতি কম্পিউটাৰত বহিল। হটমেইল লগ ইন কৰি মেইল আইডি আৰু পাছৱৰ্ড টাইপ কৰিলে। 8খন চিঠিৰ শেষৰখন অলকেশ্বৰ। 7খন চিঠি ইগনৰ কৰি 8 নম্বৰত ডাবুল ক্লিক কৰিলে অদিতিয়ে। খোল খাই গ'ল এখন দীঘলীয়া চিঠি। অলকেশ্বৰ। অদিতি ডুব গ'ল এক অন্য জগতত। বন্ধু-বান্ধৱীসকল, আজিৰ খণ্ডটো ইমানেই আছিল উপন্যাসখনৰ। 8 নম্বৰ খণ্ডটো যদিহে আপোনালোকে শুনিব বিচাৰে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। ধন্যবাদ।